নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীক লৈ বৃহৎ ঘোষণা। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ জৰুৰী জাননী। এতিয়াৰ পৰা শিক্ষাৰ্থীক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। এই নিয়ম উলংঘা কৰিলে বিপদত পৰিব শিক্ষক শিক্ষয়িত্ৰী বা বিদ্যালয় কৰ্তৃপক্ষ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ জৰুৰী জাননী। শিক্ষাৰ্থীৰ সুৰক্ষাক লৈ জাৰি কৰা হ'ল কঠোৰ গাইডলাইন। শিশুক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' ফেচবুক, ইনষ্টাগ্ৰামত আপলোড কৰিব নোৱাৰিব। কোনো শিক্ষাৰ্থীৰ মুখমণ্ডল দেখুৱাব নোৱাৰিব। কোনো ছাত্ৰ ছাত্ৰীৰ নাম, ঠিকনা, পৰিচয় পত্ৰ, ফোন নম্বৰ, ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব সামাজিক মাধ্যমত। শিক্ষাৰ্থীৰ সৈতে থকা কোনো স্থানৰ স্থান টেগ কৰিব নোৱাৰিব। স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান বা আউটডোৰৰ কোনো আপডেট পোষ্ট কৰিব নোৱাৰিব। চাইবাৰ ছিকিউৰিটি, এছেট মেনেজমেণ্ট সম্পৰ্কে শিক্ষক কৰ্মচাৰী সাৱধান হ'ব লাগিব। এই নিয়ম উলংঘা কৰিলেই বিপদত পৰিব পাৰে শিক্ষক শিক্ষয়িত্ৰী বা বিদ্যালয় কৰ্তৃপক্ষ। সামাজিক মাধ্যমত শিক্ষাৰ্থীৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে এই নিৰ্দেশনা জাৰি অসম আৰক্ষীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ গুলীয়াগুলী। এইবাৰ শিৱসাগৰৰ নাজিৰাত আলফা আৰু আৰক্ষীৰ মাজত ভয়ংকৰ গুলীয়াগুলী। দাবী কৰা ধন নিবলৈ আহোঁতে চলিল অসম আৰক্ষীৰ গুলী আৰু এই ঘটনাত আহত হৈছে 2 যুৱক। শিৱসাগৰৰ নাজিৰাত আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। 2জন যুৱকে দাবী কৰা ধন নিবলৈ আহোঁতে গুলীচালনা অসম আৰক্ষীৰ। নাজিৰাৰ মলাগাঁৱত গুলীচালনাৰ ঘটনাত আহত হৈছে 2 যুৱক। ঋতু গগৈ নামৰ যুৱকজনৰ দেহত 4টা গুলীৰ আঘাত। জিতু গগৈ নামৰ আন এজন যুৱকৰ গাত লাগিছে 1টা গুলী। দুয়ো যুৱকে আলফা স্বাধীনৰ নামত দাবী কৰা ধন নিবলৈ যাওঁতে চলিল এই গুলীচালনাৰ ঘটনা আৰু আহত দ্বয়ক ততালিকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত অধিক তদন্ত আৰম্ভ শিৱসাগৰ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, অসমত পুনৰ ৰাজহুৱা বন্ধ ঘোষণা। অহা 28 মে তাৰিখে ঈদ উল আজহা উপলক্ষে ৰাজ্যজুৰি চৰকাৰী বন্ধ ঘোষণা। এই দিনটোত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, আদালত। লগতে বন্ধ থাকিব অসমৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান। এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা জাৰি অসম চৰকাৰৰ। ঈদ উল জোহা উপলক্ষে 28 মেত চৰকাৰী বন্ধ ঘোষণা অসমত। ৰাজ্যৰ কোটি কোটি মুছলমান লোকলৈ ভাল খবৰ। চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিলে জাননী। অহা 27 মেৰ পৰিৱৰ্তে 28 মেত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হ'ব পবিত্ৰ ঈদ উল আজহা। আৰু 28 মে বৃহস্পতিবাৰে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় আৰু আদালত। NI এক্ট অনুসৰি 28 মেত অসমৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানো বন্ধ থাকিব। জনতা ভৱনৰ সাধাৰণ প্ৰশাসন বিভাগৰ তৰফৰ পৰা এই সন্দৰ্ভত জাৰি কৰা হৈছে এই জৰুৰী অধিসূচনা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আদালতত ফাদিল হ'ল জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ ভয়ংকৰ কাণ্ড। কিয় জামিন পাব নালাগে শ্যামকানু মহন্তই? এই সন্দৰ্ভত আদালতত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ 9টা বৃহৎ যুক্তি। কি এই যুক্তি চাওঁ আহক। কিয় জামিন পাব নালাগে শ্যামকানু মহন্তই? এই সন্দৰ্ভত আদালতত ফাদিল হ'ল শ্যামকানু মহন্তৰ ভয়ংকৰ কাণ্ড। আদালতত মহাধিবক্তাৰ 9টা বৃহৎ যুক্তি। আদালতত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ যুক্তি। কি যুক্তি দিছে চাওঁ আহক। 1 নম্বৰ, জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি চৰম শোষণ কৰিছিল শ্যামকানু মহন্তই। 2 নম্বৰ, ব্ৰেণ্ড এম্বেচাডৰ পাতিও জুবিন গাৰ্গক দিয়া নাছিল লাভৰ অংশ। 3 নম্বৰ, ৰঙালীত গান গোৱাৰ বাবদ জুবিনক দিলে মাত্ৰ 20,000 টকা। 4 নম্বৰ, কেৱল জুবিন গাৰ্গেই নহয়, পত্নী গৰিমা গাৰ্গকো
প্ৰতাৰণা কৰিছিল চেমকানু মহন্তই। 5 নম্বৰ, দিল্লী নৰ্থ ইষ্ট ফেষ্টিভেলৰ কামৰ পৰা পাৰিশ্ৰমিকৰ পৰা বঞ্চিত কৰিছিল গৰিমা গাৰ্গক। গৰিমাৰ পৰা কাম কৰাইছিল গৰিমাৰ হতুৱাই, কিন্তু গৰিমা গাৰ্গক পাৰিশ্ৰমিক বা ধন দিয়া নাছিল। 6 নম্বৰ, ছিংগাপুৰলৈ যাবলৈ অমান্তিক হোৱাত আত্মহত্যাৰ ভাবুকিৰে ব্লেকমেইলিং কৰিছিল জুবিন গাৰ্গক। 7 নম্বৰ, অভিমন্যুৰ হতুৱাই হুইস্কি আনি অমৃতপ্ৰভাৰ হাতত দিছিল অভিযুক্ত চেমকানু মহন্তই। 8 নম্বৰ, জামিন পালে বিজয় মালিয়াৰ দৰে বিদেশলৈ পলাই যাব চেমকানু মহন্ত। আৰু 9 নম্বৰ, শেষত মুঠতে জামিন পাব নালাগে চেমকানু মহন্তই। আদালতত এইদৰে যুক্তি দৰ্শাইছে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই। পৰৱৰ্তী খবৰ, অৱশেষত ঘোষণা কৰা হ'ল কংগ্ৰেছ বিধায়িনী দলৰ নেতা। জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতিৰ দায়িত্ব আৰু ডাক্তৰ জয়প্ৰকাশ দাসক উপ দলপতিৰ দায়িত্ব দিয়া হৈছে অসম বিধানসভাত। পৰৱৰ্তী খবৰ, বিমানবন্দৰৰ পিছত এইবাৰ ব্যক্তিগতকৰণৰ গৰাহত অসম ৰাজ্যিক পৰিবহণ নিগম। পুঁজিপতিৰ হাতলৈ যাব গুৱাহাটী বেতকুছিৰ ISBT। এসময়ত অসমৰ ৰাজপথত দপদপাই থকা ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচিত ৰঙা বাছসমূহ এতিয়া যেন ইতিহাস হ'বলৈ গৈ আছে। ৰাজ্য চৰকাৰে উন্নয়নৰ দাবী কৰি থকাৰ সময়তে পৰিবহণ নিগমৰ বিত্তীয় আৰু আন্তঃগাঁথনিগত অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে। স্বাৱলম্বী হোৱাৰ সলনি নিগমে এতিয়া ক্ৰমাৎ ব্যক্তিগতকৰণৰ পথ বাছি লৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা নিগমৰ বহুমূলীয়া ভূ সম্পত্তিসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা কৰ্তৃপক্ষই এতিয়া চকু দিছে গুৱাহাটীৰ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ স্থানৰ ওপৰত। জানিব পৰা মতে নিজৰ প্ৰশাসনিক ব্যৰ্থতা লুকুৱাবলৈ নিগমৰ শীৰ্ষ বিষয়াসকলে এতিয়া ISBTৰ পৰিচালনা ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ যোজা চলাইছে। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে বাছ ষ্টেণ্ডটোৰ পাৰ্কিং ব্যৱস্থাটো ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৰ্থাৎ বাছ ষ্টেণ্ডটোলৈ অহা প্ৰতিখন বাছৰ পৰা প্ৰৱেশ মাচুল সংগ্ৰহ কৰাৰ দায়িত্ব এতিয়াৰ পৰা ব্যক্তিগত প্ৰতিষ্ঠানে লাভ কৰিব। যোৱা 13 মে তাৰিখে নিগমে এই সন্দৰ্ভত এক আনুষ্ঠানিক নিবিদা প্ৰকাশ কৰিছে। চুক্তি অনুসৰি নিৰ্বাচিত ব্যক্তিগত প্ৰতিষ্ঠানক প্ৰাৰম্ভিকভাৱে 3 বছৰৰ বাবে পাৰ্কিঙৰ দায়িত্ব অৰ্পণ কৰা হ'ব আৰু বাছৰ পৰা সংগ্ৰহ কৰিবলগীয়া মাচুলৰ হাৰ নিগমে নিজেই নিৰ্ধাৰণ কৰি দিব। নিবিদাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিষ্ঠানে ন্যূনতম 11.50 লাখ টকাৰ নিৰিখ দাখিল কৰিব লাগিব। ইয়াৰ বাবে আমানত ধন হিচাপে মাত্ৰ 1 লাখ টকা জমা দিব লাগিব। কোটিটকীয়া চৰকাৰী সম্পত্তি এনেদৰে নামমাত্ৰ মূল্যত ব্যক্তিগত খণ্ডক গতাই দিয়া কাৰ্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ ISBTৰ লগত জড়িত বাছ চালক আৰু কৰ্মচাৰীসকলৰ মাজত এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি দেখা গৈছে। বৰ্তমান ইন্ধনৰ আকাশলংঘী মূল্য বৃদ্ধিৰ সময়ত ব্যক্তিগত প্ৰতিষ্ঠানে পাৰ্কিং মাচুল বৃদ্ধি কৰিলে পৰিবহণ খণ্ডটোৱে আৰু অধিক লোকচানৰ সন্মুখীন হ'ব বুলি তেওঁলোকে গভীৰ আশংকা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে দৈনিক উজনি নামনি আৰু উত্তৰ অসমৰ লগতে বহিৰ্ৰাজ্যৰ শ শ বাছৰ সমাগম ঘটা এই গুৰুত্বপূৰ্ণ বাছ স্থানটো বৰ্তমান অতিশয় ব্যস্ত কেন্দ্ৰ। ক্ৰমবৰ্তমান যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি নিগমে নিজাববীয়াকৈ ইয়াৰ আন্তঃগাঁথনি আৰু সা সুবিধা উন্নত কৰাত গুৰুত্ব দিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে এসময়ৰ গৌৰৱময় ৰাজ্যিক পৰিবহণ নিগমে নিজৰ সা সম্পত্তি ৰক্ষণাবেক্ষণ দিয়াৰ সলনি এনেদৰে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰক্ৰিয়াটোক সচেতন মহলে এক গভীৰ উদ্বেগৰ বিষয় হিচাপে অভিহিত কৰিছে। ই নিগমৰ ভৱিষ্যতৰ প্ৰতি এক অশুভ সংকেত কঢ়িয়াই আনিছে। পৰৱৰ্তী খবৰ, বগাহাতীত পৰিণত ৰাজ্যৰ অধিকাংশ ৰাজহুৱা প্ৰতিষ্ঠান। কেগৰ প্ৰতিবেদনে উদঙালে ৰাজ্যৰ বিত্তীয় অব্যৱস্থাপনাৰ ভয়ংকৰ ছবি। ৰাজ্যৰ 31টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত অসম চৰকাৰে 10,903 কোটি টকাৰ বিশাল ধনৰাশি বিনিয়োগ কৰিছে যদিও ইয়াৰ পৰা চৰকাৰে লাভ কৰা প্ৰতিদানৰ পৰিমাণ প্ৰায় শূন্য। চলিত মাহত ৰাজ্যিক বিধানসভাত দাখিল কৰা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ চমুকৈ কেগৰ 2024-25 বৰ্ষৰ ৰাজ্যিক বিত্তীয় হিচাপ পৰীক্ষাৰ প্ৰতিবেদনত এক গুৰুতৰ তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি ৰাজ্যৰ অৰ্থনীতিৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে যদিও
চৰকাৰী কোম্পানীসমূহত কৰা বিশাল বিনিয়োগৰ বিপৰীতে নামমাত্ৰ লাভাংশ অৰ্জন হোৱা বিষয়টোৱে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাপনাৰ এক উদ্বেগজনক দিশ উন্মোচন কৰিছে। প্ৰতিবেদনখনত উল্লেখ কৰা তথ্য অনুসৰি ৰাজ্যৰ ২৭টা চৰকাৰী কোম্পানী আৰু 4টা বিধিবদ্ধ নিগমকে ধৰি মুঠ ৩১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত কেৱল অসম শক্তি উৎপাদন নিগম লিমিটেডেহে চমুকৈ APGCL-এ সামান্য লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০২৪-২৫ বৰ্ষত এই প্ৰতিষ্ঠানটোৱে মাত্ৰ ১৫ কোটি টকাৰ লাভাংশ ঘৰলৈ আনিছে, যি মুঠ বিনিয়োগ কৰা মূলধনৰ মাত্ৰ 0.11%। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে গড়ে 6.76% সুদৰ হাৰত বজাৰৰ পৰা ঋণ সংগ্ৰহ কৰি আছে। ইয়াৰ অৰ্থ হ'ল চৰকাৰে নিজৰ প্ৰতিষ্ঠানসমূহৰ পৰা যিমান টকা উপাৰ্জন কৰিছে তাতকৈ বহু বেছি পৰিমাণৰ ধন ঋণৰ সুদ পৰিশোধ কৰোঁতে ব্যয় কৰিবলগীয়া হৈছে। ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ লোকচানৰ পৰিমাণ যথেষ্ট গভীৰ বুলি প্ৰতিবেদনত সবিশেষভাৱে উল্লেখ কৰা হৈছে। ২৭টা চৰকাৰী কোম্পানীৰ ভিতৰত ১৭টাই বৰ্তমান লোকচানত চলি আছে আৰু এই কোম্পানীসমূহৰ এতিয়ালৈকে মুঠ লোকচানৰ পৰিমাণ হৈছে ৫৯২.৩০ কোটি টকা। এনেদৰে 4টা বিধিবদ্ধ নিগমৰ ভিতৰত 3টা নিগমেই বৃহৎ লোকচানৰ সন্মুখীন হৈছে, যাৰ সামগ্ৰিক লোকচানৰ পৰিমাণ ১১২.৯০ কোটি টকালৈ বৃদ্ধি পাইছে। চৰকাৰে ঋণ লৈ বিনিয়োগ কৰাৰ পাছতো এই প্ৰতিষ্ঠানসমূহে কোনো ধন ঘূৰাই দিব নোৱাৰাৰ ফলত ৰাজ্যৰ ৰাজকোষৰ ওপৰত ভয়ংকৰ মাধমাৰ পৰিছে। অসমৰ সামগ্ৰিক অৰ্থনীতিয়ে এক যুগাত্মক দিশত অগ্ৰসৰ হৈছে বুলি দাবী কৰাৰ সময়ত এই নিৰাশাজনক তথ্যই অৰ্থনৈতিক বিকাশৰ প্ৰকৃত ছবিখন উদুঙাই দেখুৱাইছে। ২০২০-২১ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন চমুকৈ GSDP বছৰি গড়ে 18% হাৰত বৃদ্ধি পাই ৬,৪৩,৬৬৭ কোটি টকা হৈছেগৈ। একেদৰে মূলধনী ব্যয়ৰ পৰিমাণো ২০২০-২১ বৰ্ষৰ ১২,৩৯৯ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৪-২৫ বৰ্ষত ২৬,৪০৪ কোটি টকা হৈছে। কিন্তু কেগৰ প্ৰতিবেদনৰ পৰিসংখ্যাই এক ভিন্ন বাস্তৱ দাঙি ধৰিছে, য'ত ৰাজ্যখনে বিনিয়োগৰ বাবে বৃহৎ পৰিমাণৰ ঋণ লৈছে যদিও বিনিয়োগ লাভ কৰা প্ৰতিষ্ঠানসমূহে ঘূৰাই একোৱে দিয়া নাই। শেহতীয়া 5 বছৰত ৰাজহ প্ৰাপ্তিৰ বিপৰীতে পেঞ্চনৰ ব্যয় 15.91%ৰ পৰা 19.37%লৈ আৰু সুতৰ ধন পৰিশোধৰ পৰিমাণ 8.01%ৰ পৰা 9.77%লৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত এই প্ৰতিষ্ঠানসমূহৰ বৃহৎ লোকচান পূৰণ কৰিবলৈ চৰকাৰৰ হাতত থকা বিত্তীয় পৰিসৰ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে। সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান এই গুৰুত্বপূৰ্ণ প্ৰতিবেদনখন বিতং আলোচনা আৰু উপযুক্ত পৰামৰ্শৰ বাবে সদনৰ লোক হিচাপ সমিতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে।